হাই বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ এটি বহুত দুখ লগা খবৰ। আজি মই প্ৰতিভা বা ভাওনা হৰিনাম দেখাবলৈ আপোনালোকৰ বাবে মই ভিডিঅ' বনোৱা নাই। এটি বহুত দুখৰ এটি আপোনালোকক মই দৃশ্য দেখাবলৈ আহিছোঁ। এইখন ঘৰ চাওক, এয়া চাওক, আপোনালোকক মই এই ককা আৰু আইতাৰ এটি দৃশ্য দেখাইছোঁ। কেনেদৰে ইমান দৰিদ্ৰ পৰিয়ালটোলৈ চাওক, কেনেদৰে আইতাগৰাকীয়ে ককাক ধৰি আনিছে, কিন্তু সেই ককাক এনেকৈ শুশ্ৰূষা কৰি থাকোঁতেই কিন্তু আইতাগৰাকীও বহুত কষ্ট হৈ আইতাগৰাকীও সেই একে অৱস্থা হৈছে। গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে আশীৰ্বাদ কৰিব, আৰু লগতে মই স্ক্ৰীণত দি দিম একাউণ্ট নাম্বাৰ। সেই একাউণ্ট নাম্বাৰত আপোনালোকে যিমান পাৰে 1 টকা 2 টকা 5 টকা 10 টকা যিমান পাৰে এই ককা আইতাহালক সহায় কৰিব বুলি মই অনুৰোধ জনালোঁ। চাওক কিমান কষ্টকৈ, আনকি তেওঁৰ পুত্ৰ সন্তান নাই, সেইবাবে কেনেকুৱা অৱস্থা হৈছে চাওক। 4জনী ছোৱালী বহুত দূৰণিলৈ বিয়া দিলে, ঘপকৈ আহোঁ বুলি ক'লে আহিবও নোৱাৰে। এই ককাজনৰ হাত ভৰি চিকুটি দিলেও গম নাপায়। এয়া চাওক কেনেকৈ ধৰিছে, আঙুলি পোনাব নোৱাৰি। এইফালে আইতাগৰাকীয়েও মাত্ৰ সেই এখন হাতেৰেহে কাম কৰে, আৰু য'ত ত'ত যাবলৈও ভয় কৰে। চোতাললৈ ওলাই গ'লেও আইতাগৰাকীও গাত জোৰ নাই, হাত ভৰি কাম নকৰে, সেইবাবে চোতালত পৰি যায়। সেইবাবে মই আপোনালোকক অনুৰোধ কৰিছোঁ, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আমাৰ হেমন্ত মামাই এই ভিডিঅ'টো পাই এই ককা আইতাহালক অকণমান সহায় কৰে, আৰু সেইকণ সহায় কৰিলেহে হয়তো ককা আইতাহালে অকণমান সাহস পাব। সঁচাকৈ ক'বলৈ হ'লে ককা আইতাৰ গাঁৱৰ মানুহেও কোৱা শুনিছোঁ যে এই ককা আইতাই আজি প্ৰায় 6 মাহ দিনে দৰৱ কিনি খাবলৈ হাতত ফুটা কৰি এটা নাই। আনকি ঘৰত এসাঁজ ভাত খাবলৈ চিন্তা কৰিছে, কেনেদৰে খাব, যে হাতত ফুটা কৰি এটা নাই, ঘৰত খুটকণো নাই, একো এটাই নাই। গতিকে কেনেকৈ খাব আপোনালোকে নিজেই ভাবকচোন। যদি এই ককা আইতাৰ হালৰ ঠাইত আমি হ'লোহেঁতেন, তেতিয়া আমাৰ কেনেকুৱা লাগিলহেঁতেন। আপোনালোকক ভিডিঅ'টো মই প্ৰস্তুত কৰি দিছোঁ এটা বাবেই, যে ককা আইতাহালে অকণমান মনত সকাহ পাওক। এয়া চাওক কি দুখৰ দৃশ্য। সঁচাকৈ আমাৰো বহুত দুখ লাগিছে, কিন্তু এই ককা আৰু আইতাৰ ল'ৰা নাই, ছোৱালী 4জনী বহুত দূৰণিত বিয়া দিছে। সেইবাবে সেই ছোৱালী দুজনীও বিপদত ঘপকৈ আহিব নোৱাৰে। আৰু আপুনি কওকচোন, এই ককাৰ যে এই ৰোগটোত ভুগি আছে, আজি কিমান দিন হ'ল বাৰু? 6 বছৰ হ'ল ন? কিন্তু আপুনিও ৰোগত ভুগি আছে? ময়ো এতিয়া আপডাল কৰোঁতে ৰোগত ভুগিবলগীয়া হৈছে। সেইবাবে মোৰ ইউটিউবৰ ভিউৱাৰ্ছসকলক মই অনুৰোধ কৰিছোঁ, বাৰু আইতা আপোনাৰ একাউণ্ট নাম্বাৰ আছে? মোৰ একাউণ্ট নাম্বাৰ আছে, খালি এতিয়া মই চহী কৰি পইচা উলিয়াব নোৱাৰোঁ নহয়। সেইকাৰণে মই যদি কোনোবাই কিবা এটা দিম বুলি ভাবে, ছোৱালীজনীৰ একাউণ্ট নাম্বাৰটোকে দিম। আপোনাৰ ছোৱালীজনীৰ একাউণ্ট নাম্বাৰটো দিব ন? দেখিছে ৰাইজ, যে এই আইতাগৰাকী আৰু ককাৰ আমি একাউণ্ট নাম্বাৰ দিলে তেওঁলোকে চহী কৰিব নোৱাৰে। সেই চহী কৰিব নোৱাৰাৰ বাবে হয়তো বেংকত পইচা নিদিবও পাৰে যদি আপোনালোকে সহায় কৰে। সেইবাবে এই আইতাগৰাকীৰ যিগৰাকী ছোৱালী, সেই ছোৱালীগৰাকীৰ একাউণ্ট নাম্বাৰটো আমি স্ক্ৰীণত দিছোঁ। সেই একাউণ্ট নাম্বাৰত আপোনালোকে যি 1 টকা 2 টকা 5 টকা 10 টকা যোনে যি পাৰে সকলোৱে দিব। আৰু হেমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীকো মই অনুৰোধ কৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰী হৈ এনেকুৱা দৰিদ্ৰ পৰিয়ালক যদি সহায় নকৰে, কাক সহায় কৰিব? কাৰণ আপুনিও অসমৰে আৰু আমিও অসমৰে। যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব এই ককা আইতাহালৰ বাবে। হেমন্ত বিশ্ব শৰ্মাই এই ভিডিঅ'টো পাই যায়,
সেইবাবে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, তেতিয়া হয়তো আমাৰ মুখ্যমন্ত্ৰীৰ চকুত পৰিব পাৰে। আৰু মোৰ বিশ্বাস মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই সহায় কৰিব। আপোনালোকে যিমান পাৰে 2 টকা 4 টকা 5 টকা 10 টকা দি যদি এই ককা আইতাক আপোনালোকে সহায় কৰিব পাৰে, সেয়া আপোনালোকক ভগৱানে সহায় কৰিব বুলি মই ভাবোঁ। আৰু আমিও মানে এনেকুৱা ভিডিঅ'বোৰ বিশেষকৈ দি আছোঁ, এনেকুৱা ককা আইতা বা যিকোনো মানে আমাৰ অসমৰ যিসকল দৰিদ্ৰ মানুহ, সেই দৰিদ্ৰ মানুহবিলাকৰ পৰা আমিও আশীৰ্বাদ পাবৰ কাৰণেই এনেকুৱা ভিডিঅ'সমূহ বনাই আছোঁ। সেইবাবে আপোনালোকে যিমান পাৰে ককা আৰু আইতাৰ বাবে শ্বেয়াৰ কৰিব নাপাহৰিব আৰু নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া আপোনালোকে মই সুধিব বিচাৰিছোঁ যে আপোনালোকে ইমান দিন যে এনেকৈ এইটো ৰোগত ভুগি আছে হয়নে, কিন্তু এই ৰোগটোত ভুগি থকাৰ পিছত আপোনালোকক কোনোবাই সহায় কৰিছেনে? নাই কৰা। সহায় নাই কৰা ন? নাই কৰা। আপোনালোকে চৰকাৰৰ ফালৰ পৰা কিবা সহায় পাইছে? নাই পোৱা, নাই পোৱা। চৰকাৰৰ ফালৰ পৰা পোৱা নাই? নাই পোৱা। এতিয়া আপোনালোকে চলিছে কেনেকৈ? যেন তেনে এই বাৰী ঘৰ যি এটা হয় তামোল পাণ বিক্ৰী কৰি আৰু তেনেকৈ খাইছোঁ আৰু। হয় হয়, মই এতিয়া কোৱা শুনিছোঁ যে আপোনালোকৰ মাটি মাত্ৰ 2 বিঘা। এই 2 বিঘা মাটি আপোনালোকে এই ককাৰ বাবেই যে ককা সুস্থ হৈ উঠক বুলিয়ে সেই 2 বিঘা মাটিও আপোনালোকে বিক্ৰী কৰি দিলে, যে এতিয়া কিন্তু ককা সুস্থ হোৱা নাই। সেইবাবে মোৰ ফালৰ পৰা মই চৰকাৰকো অনুৰোধ কৰিছোঁ, যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে, এই ককা আৰু আইতাক আপোনালোকে মই অনুৰোধ কৰিছোঁ যাতে অকণমান সহায় কৰে। আৰু আপোনালোকে চৰকাৰৰ চাউলৰ কাৰ্ডটো পায়নে নাপায়? চাউলৰ কাৰ্ডটো পাইছোঁ, মই চাউল পাওঁ, এইজনে নাপায়, কাট খাই গ'ল। এইজনতো কাট খাই গ'ল? কাট খাই গ'ল। এইজনতো কিয় কাৰণে কাট খাই গ'ল নাজানো, এজনক সোধোঁ তলিতে কাট খাই গ'ল বুলি কয় আৰু। সেয়া মই এজেণ্টজনকো অনুৰোধ কৰিছোঁ যাতে এই ককাজনৰ চাউলৰ কাৰ্ডটো তেখেতে অকণমান মাত্ৰ অকণমান সহায় কৰি যদি সেই চাউলৰ কাৰ্ডটো যদি দিয়ে, অন্ততঃ বহুত সকাহ পাব। গোটেই গৰু ছাগলী হাঁহ কুকুৰা বিকি মাটি বাৰী বিকি চেচ কৰিছে এই ককাজনৰ বাবেই। সেইবাবে মই অনুৰোধ কৰিছোঁ অসমবাসী ৰাইজৰ বাবে, যাতে এই ককা আৰু আইতাক আপোনালোকে যিমান পাৰে অলপ সহায় কৰক। 1 টকা দিয়ে, 10 টকা দিয়ে, 5 টকা দিয়ে, অন্ততঃ ককাহঁতে দৰৱকেইটা খাবলৈ কিনিবলৈ অকণমান সকাহ পাব। আজি 6 বছৰ দিন এই ককাজন পৰি আছে বিচনাত, কিন্তু আজি 6 মাহ হ'ল এটা দৰৱ কিনিবলৈ এই ককাজনৰ হাতত পইচা নাই, কাৰণ নিজৰ পুত্ৰ নাই। আৰু যিকেইজনী ছোৱালী বিয়া দিলে আপোনালোকে জানেই যে ছোৱালী বিয়া দিয়া মাত্ৰক নিজৰ এইখন ঘৰলৈ যে ঘপককৈ আহোঁ বুলি ক'লে আহিব নোৱাৰে, নহয়নে বাৰু? আপুনি এতিয়া চৰকাৰক কি অনুৰোধ কৰিব? চৰকাৰক আৰু কিবা এটা সাহাৰ্যৰ কাৰণে অনুৰোধ কৰিছোঁ, পাৰে যদি দিয়ক আৰু কিবা এটা, সেইটোকে কৈছোঁ আৰু। এতিয়া আপোনাৰ এই হাতখন যে এই হাতখন ন, এই হাতখন কিমান দিন হ'ল এইটো হোৱা? এইটো এবছৰ হৈছে। এবছৰ হ'ল ন? তাৰমানে কিহৰ কাৰণে হ'ল আপুনি অকণমান? নাজানো, এনেই বিষ হ'ল আৰু বিষ হৈ হাতখন অৱস হৈ গ'ল। হাতখন মানে ক'ব নোৱাৰা হৈ গ'ল ন? এই আইতাগৰাকীৰ দৰেই ককাৰো এই হাতখন চাওক, আঙুলি এইবোৰ চিধা কৰিব নোৱাৰে। মই আপোনালোকক দেখাই দিছোঁ, এয়া চাওক, এইখন হাতো আঙুলি চিধা কৰিব নোৱাৰে। ইফালে ভৰি এনেকৈ চিকুটিলেও তাৰমানে গম নাপায়, অলপ অলপ গম পায়, কিন্তু নিজে উঠিব নোৱাৰে। আপোনালোকে দেখিলে যে ককাক এই আইতাগৰাকীয়ে ভিতৰৰ পৰা কেনেকৈ লৈ আহিছে, লগতে এইটো খুঁটা পুতি দিছে এইখিত, যাতে ককাক বহাই দিয়াৰ পিছত এই খুঁটাটোত ধৰি ককাই অকণমান বহিব পাৰে। আৰু এইফালে চাওক, ককাজনক লেট্ৰিন কৰিবৰ কাৰণেও এনেদৰে বনাই দিছে। সেয়া চাওক। এতিয়া আপোনালোকৰ ঘৰটো কোন জেগাত আছিলে? মোৰ এতিয়া ঘৰটো মানে মা ঘৰ নে কি নে এইজন? এই জেগাকণৰ নামটো জনাই দিয়ক। এই জেগাকণ এই 2 নং ওপৰতৰাণী গাঁও। 2 নং ওপৰতৰাণী গাঁও। 2 নং ওপৰতৰাণী গাঁৱৰ আপোনালোকক এতিয়া মই কি বুলি ক'ম, মানে মই আহিছোঁ
এটা সহায় কৰিবৰ বাবে এনে আপোনালোকক ভিডিঅ'টো বনাই মই সহায় কৰিছোঁ এই ককা আইতাক যাতে আপোনালোকে সহায় কৰে। ভূপেন হাজৰিকাই গাইছিল, আপোনালোকে জানে, মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে নহ'লে ভাবিবনো কোনে। যদি আমাৰ অসমবাসী ৰাইজে যদি আমাৰ অসমৰ এনেকুৱা দৰিদ্ৰ পৰিয়ালক যদি নাভাবে তেন্তে কোনে ভাবিব? বাৰু দেউতা, আপুনি এতিয়া কেনেকুৱা পাইছে দেহাটো? দেহা মই একেবাৰে ভাল পাওঁ। হয়, এতিয়া আপুনি চৰকাৰক কিবা অনুৰোধ কৰিবনে? চৰকাৰ ফালৰ পৰা যদি আৰু কিবা এটা দিয়ে ভালেই পাওঁ। অঁ, এতিয়া 6 বছৰ দিনা পঢ়ি আছোঁ। হয়, পইচা পাতি ভাঙিবলৈ উপায় নাই আৰু। হয় হয়, নহয় এতিয়া আপোনালোকৰ ঘৰখনত বৰ্তমান এই আইতা মানে মা আৰু আপুনি থাকে ন? অঁ, আমাৰ দুই বুঢ়া বুঢ়ী। দেখিছে কিমান দুখ লগা কথা, মানে সঁচাই ক'বলৈ হ'লে মানে মোৰো বহুত দুখ লাগি গৈছে। এই ককাজন, এবাৰ মই দেউতাও কৈ পাইছোঁ, এবাৰ ককাও কৈ পাইছোঁ, ভুল নুবুজিব। সঁচা কথা ক'বলৈ হ'লে মোৰ দুখ লাগিছে যে এই ককাজনক যদি আমাৰ অসমবাসী ৰাইজে 2-এটকা দি যদি সহায় কৰে, বা মই চৰকাৰক অনুৰোধ কৰিছোঁ যদি 2-এটকা দি আপোনালোকেও সহায় কৰে, নিশ্চয় ককাজনৰ অকণমান মনটো ভাল লাগিব। 2-এটি দৰৱ খাবৰ বাবে তেওঁ মানে অকণমান সকাহ পাব। আৰু এই ককাৰ লগত 6 বছৰ দিন লাগি আপোনালোকক দেখাইছোঁ। এয়া চাওক, আইতাগৰাকীৰ মই বাৰে বাৰে দেখাই আছোঁ, সেই একেই অৱস্থা হৈ গৈছে। দেখিছে? আৰু চৰকাৰক ককা আইতা দুইজনেই মানে বহুত অনুৰোধ কৰিলে। আৰু লগতে অসমবাসী ৰাইজক আপুনি কিবা ক'ব নেকি? অসমবাসী ৰাইজক আৰু কিবা এটা পাৰিলে সাহাৰ্য কৰিবলৈ কৈছোঁ আৰু আমাৰ দুখৰ পৰা উদ্ধাৰ হ'বলৈ। হয়, সেয়াকে কৈছোঁ আৰু কি ক'ম আৰু। ইমান দৰিদ্ৰ পৰিয়াল, আপোনালোকক ককা আইতাইও কৈছে, ময়ো কৈছোঁ, মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যাতে এই ককা আইতাহালক যিমান পাৰে আপোনালোকে 1 টকা পাৰে, 10 টকা পাৰে, 5 টকা পাৰে, মই কৈ আছোঁ যিমান পাৰে আপোনালোকে এই ককা আইতাহালক সহায় কৰক। বিশেষকৈ এই ককা আইতাহালৰ মানে ভাত বনাই খাবলৈও শক্তি নাই, আৰু খাবৰ বাবে তেখেতৰ ঘৰত খুদকণো নাইকিয়া হৈ আছে। তেতিয়াহ'লে কিমান দুখৰ আপোনালোকে নিজেই চাওক। বাৰু, আপোনালোকৰ সহায়ৰ বাবে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। মই অনুৰোধ কৰিছোঁ এই ককা আইতাহালক আপোনালোকে সহায় কৰক। ধন্যবাদ।